নমস্কাৰ এই মুহূৰ্তত আহি পৰিছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 জুলাই। অৰুণোদয় আঁচনিত 550 টকা নহয় 3000 টকা সোমাব, কিন্তু অৰুণোদয় আঁচনিৰ টকা কেতিয়া বৃদ্ধি কৰা হ'ব? এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হোৱা নাই নেকি? যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, ভাল খবৰ, চৰকাৰী কৰ একাউণ্টত 2,70,000 টকা সোমাব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, কেৱল এয়াই নহয়, আত্মগত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ, 50,000 টকা পৰ্যন্ত লাভ কৰিব প্ৰতিগৰাকী আত্মগত মহিলাসকলে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত 1 আগষ্টত ৰেচন কাৰ্ড থাকিলে চেনি, দালি, নিমখ, চাউলৰ লগতে লাভ কৰিব পাৰে মিঠাতেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয় আঁচনি ধনৰাশি। 1250 টকা নহয় অৰুণোদয় আঁচনি 3000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। অৰুণোদয় আঁচনি তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেন্তে আপোনাৰ বাবে কেইবাটাও ভাল খবৰ আহি পৰিছে। কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি? আপুনি আগষ্ট মাহতে অৰুণোদয় আঁচনি 550 টকা লাভ কৰিব নে 3000 টকা লাভ কৰিব? বহুতে কমেণ্ট কৰি আছে। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ অৰুণোদয় আঁচনি টকা বৃদ্ধিক লৈ ঘোষণা কৰা নাই। অৰুণোদয় আঁচনি 550 টকা বা 3000 টকা সোমাব পাৰে আপোনালোকৰ একাউণ্টত, কিন্তু বৃদ্ধিক লৈ এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই। 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কিন্তু অৰুণোদয় আঁচনিৰ 550 টকা হওক বা 3000 টকা হওক পাবলৈ 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী KYC কৰিব লাগিব আৰু 10 জুলাইৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী KYC কৰিবলৈ আহ্বান জনাইছিল। আপুনি KYC কৰিছেনে? যদি কৰিছে আপুনি চাই লওক আপোনাৰ ষ্টেটাছ, আপোনাৰ KYC সম্পূৰ্ণ হৈছে নে নাই। যদি KYC সম্পূৰ্ণ হোৱা নাই, পুনৰ আপুনি KYC ফৰ্ম জমা দিব লাগিব। যিসকল হিতাধিকাৰী KYC সম্পূৰ্ণ হৈছে সেইসকল হিতাধিকাৰী পুনৰ KYC কৰিব নালাগে আৰু 1 আগষ্টৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী KYC আপডেট কৰাটো বাধ্যতামূলক। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিলে লাভ কৰিব ৰেচন কাৰ্ড। চাউল, দালি, নিমখ, মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক আপুনি। আপোনাৰ ৰেচন কাৰ্ড আছেনে? 1 আগষ্টত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু 1 আগষ্টত ৰেচনৰ সামগ্ৰী পাবলৈ প্ৰতিগৰাকী হিতাধিকাৰী KYC কৰিব লাগিব। যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC কৰা নাই, অতি শীঘ্ৰে KYC কৰাই লৈ লওক। কেৱল এয়াই নহয়, KYC কৰাৰ লগতে আপুনি ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীয়ে মোবাইল নম্বৰ লিংক কৰিছেনে? এতিয়াৰ পৰা ৰেচন ল'বলৈ যাওঁতে মোবাইল ফোন লৈ যাব লাগিব ৰেচনৰ দোকানত আৰু 1 আগষ্টৰ পৰা এইকেইটা নতুন নিয়মত সংগ্ৰহ কৰিব লাগিব ৰেচন। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি 1 আগষ্টৰ পৰা ঘৰে ঘৰে ৰেচন লাভ কৰিব, কিন্তু কোনে কোনে লাভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ আগৰ ভিডিঅ'ত জনাইছোঁ। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰিব লাগিব আৰু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক হৈ থাকিব লাগিব। যদি আপুনি এইখিনি কাম কৰি ৰাখিছে, আপুনি নিশ্চিত থাকক আপুনি 1 আগষ্টৰ পৰা চাউল, দালি, নিমখ লগতে বিনামূলীয়াকৈ মিঠাতেল পাব পাৰে। শপত গ্ৰহণৰ পিছদিনাই পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল আৰু অৱশেষত এটা এটা কৰি সকলোকে এটা পালন কৰা হ'ব প্ৰতিশ্ৰুতি। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? তেনে ক্ষেত্ৰত নতুনকৈ আপুনি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। 1 আগষ্টৰ পৰাই ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব নতুন ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ পৰা আপোনাৰ পৰিয়াল কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হ'বলগীয়া বাকী আছে নেকি? নিশ্চয় আপুনি কমেণ্ট কৰিব কেনেকৈ অন্তৰ্ভুক্ত কৰিব, নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY চৰকাৰী কৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিলে অবিশ্বাস্য 16,810টা নতুন পকী গৃহ। দ্ৰুতগতিত চলিব ঘৰ নিৰ্মাণৰ কাম কাজ। পকী ঘৰ নিৰ্মাণৰ বাবে চৰকাৰে ইতিমধ্যে মুকলি দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি। আনহাতে অনুমোদনৰ বাবে এতিয়া সাজু হৈ আছে আন এক বৃহৎ তালিকা। 7,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰী
পকীকৰ কেৱল এয়াই নহয় পোনপটীয়াকৈ হিতাধিকাৰী একাউণ্টলৈ যাব ঘৰ নিৰ্মাণৰ ধনৰাশি চৰকাৰী ঘৰৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নে নাই তালিকাত নাম থকা প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ তালিকাত নাম থকা সত্ত্বেও আপুনি চৰকাৰী ঘৰ টকা পোৱা নাই নেকি নিশ্চয় কমেণ্ট কৰিব কি কৰিব লাগে নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই সেইসকল হিতাধিকাৰীৰ বাবে নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব আৰু জুলাই মাহতে নতুন বাজেট ঘোষণা কৰিছে আগষ্টৰ পৰা লাখ লাখ হিতাধিকাৰীক পুনৰ নতুনকৈ চৰকাৰী ঘৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আজি সাজু কৰি ৰাখক কেইবাবিধ নথিপত্ৰ এইকেইবিধ নথিপত্ৰৰ জৰিয়তে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাটি বাৰী কাম কাজক লৈ আহি গৈছে ডাঙৰ খবৰ 25 ডিচেম্বৰত মুকলি হ'ব মিছন বসুন্ধৰা 4.0 সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ মাটি বাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে মাটি বাৰীৰ নামজাৰি বাতৰা আদিৰ কাম কৰিব পাৰিব আপুনি এতিয়া সাজু কৰি ৰাখক কেইবাবিধ নথিপত্ৰ মিছন বসুন্ধৰা 1.0 2.0 3.0 আপুনি কোনো ধৰণৰ সুবিধা পোৱা নাই নেকি তেনে ক্ষেত্ৰত 4.0 আপুনি আবেদন কৰক চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ আৰু বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু প্ৰথমখন বাজেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধানসভাত দাখিল 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী জয়ন্তমল্লা বৰুৱাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যালয়ৰ প্ৰথমখন বাজেটত সন্নিৱিষ্ট বহু কেইবাটা সংকল্প হাতত লৈছে আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি যোগ্য হিতাধিকাৰী লাভ কৰিব ধনৰাশি অযোগ্য হিতাধিকাৰীক বাদ পৰিব অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা আগষ্ট মাহৰ পৰা ৰেহাই মূলতে লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰেচন বহু বিভাগ কৰা কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা লাখপতি বাইদেউৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰিছে আপুনি আত্মগত হিতাধিকাৰী নেকি তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই যাব যদি আপুনি 10,000 টকাৰ চেক পাইছে ভাল খবৰ যিসকল হিতাধিকাৰীয়ে 10,000 টকাৰ চেক পোৱা নাই সেইসকল হিতাধিকাৰীক পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰিব জনমৰি আয় 1,85,429 টকাৰে বৃদ্ধি নিজা উৎসৰ ৰাজহ বৰঙণি 50% বৃদ্ধিৰ লক্ষ্য 5 বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য চৰকাৰৰ শীঘ্ৰে স্বাস্থ্য বিভাগত দিব বৃহৎ নিযুক্তি মুঠ 33,240টা পদত নিযুক্তি দিব চৰকাৰৰ ফালৰ পৰা 1 টকা ঘুচ নিদিয়াকৈ চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে 7খন বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকালৈ দিয়া হ'ব আৰু চাহ শ্ৰমিকৰ 1,40,000 পৰিয়ালে ভূমি লাভ কৰিব গৃহহীন প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে পাব 2,000 কোটি টকা আৰু 25 ডিচেম্বৰত শুভ আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 আৰু চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব আগষ্ট মাহৰ পৰা 621 গৰাকী উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু SC আৰু ST আদিবাসীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জলপানী প্ৰদান কৰিব চৰকাৰৰ ফালৰ পৰা এনেকৈ চৰকাৰে নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত কি কি উল্লেখ কৰিছে নিশ্চয় সম্পূৰ্ণকৈ জানিলে আৰু নতুন বাজেটত ঘোষণা কৰা অনুযায়ী যদি ইয়াৰ বিষয়ত আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ই ৰিক্সা চলাওঁতে সাৱধান হওক আপুনি য'তে ত'তে ই ৰিক্সা চলালে জব্দ হ'ব আপোনাৰ বাহন ইখনৰ পিছত সিখন ই ৰিক্সা জব্দ কৰিছে আৰক্ষীয়ে পুৱাৰে পৰা বৰ্তমানলৈকে প্ৰায় 20ৰ পৰা 30খনকৈ ই ৰিক্সা জব্দ কৰিছে আৰক্ষীয়ে নলবাৰী চহৰত ই ৰিক্সা প্ৰৱেশ কৰিলে পৰিব ভয়ংকৰ বিপদত চহৰত প্ৰৱেশ কৰা ই ৰিক্সাৰ বিৰুদ্ধে নলবাৰী যান বাহন আৰক্ষীৰ অভিযান নলবাৰী চহৰত ই ৰিক্সা চলাওঁতে বাধা আৰোপ কৰিছে প্ৰশাসনৰ ফালৰ পৰা ই ৰিক্সা চলাওঁতে সাৱধান হওক আপুনি আপোনাৰ ই ৰিক্সা আছে নেকি দুচকীয়া বাহনৰ পৰা কেইবাটাও বাহনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'